Hello everyone, welcome to my YouTube channel Nilakshis Bites and Beyond. এনেকৈ আৰম্ভ কৰি দিলো আৰু ভিডিওটো আৰু যেহেতু মই ভয়েস ওভাৰ দিম বুলি ভবা নাছিলো কিন্তু ইমান ব্যাকগ্ৰাউণ্ড নয়েজ এটা আহিছে আৰু হেতু কাৰণে মই ভয়েস ওভাৰ দিলো গতিকে আজিৰ ভিডিওটোত আপোনালোকৰ লগত মই দুজোৰ কাপোৰ শেয়াৰ কৰিম মই নিজে বনোৱা দুজোৰ কাপোৰ শেয়াৰ কৰিম আৰু এই কাপোৰ দুজোৰ মই প্ৰথমবাৰৰ বাবে বনাইছো মই কেতিয়াও মেখেলা চাদৰ এনেকুৱাকৈ বনাই পোৱা নাই আৰু সেই কাপোৰ দুজোৰ এতিয়া মই আপোনালোকৰ লগত দেখাম দেই ইয়া এক্সাইটমেন্ট দেখিছেনে ইয়া হৈছে কাপোৰজোৰ এইজোৰ মই বগা আৰু ৰঙাত বনাইছিলো আৰু এনেকুৱা ধৰণৰ যিবিলাক ফ্লোৰেল ডিজাইন হয় ফুলৰ ডিজাইন আপোনালোকে বহুতকে বনোৱা নিশ্চয় দেখিছে আৰু দেখি ভাবিলো ময়ো এজোৰ বনাই চাও অকমান ইউনিক ডিজাইনত বনাবলৈ ট্ৰাই কৰিছিলো আৰু তাৰে এটো হৈছে ব্লাউজটো এটো ৰঙাত বনাইছো একদম সিম্পল কে বনাইছো ৰঙা আৰু ইয়াতে হোৱাইট ফ্লাৱাৰ লেস লগাই দিছো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই আৰু ব্লাউজটোৰ ব্যাক সাইডটো একেবাৰে সিম্পলত ৰাখিছো এনেকুৱাকৈ দুডাল লেস দিয়া হৈছে ইয়াত আৰু বেলেগ একো নাই একদম সিম্পল হয় কেনেকুৱা লাগিছে জনাব আৰু এই ব্লাউজটোৰ লগতে মই আৰু এটা ব্লাউজ এটা আছে মোৰ ৰেড কালাৰৰ দেখাইছো এটো দেখিছে এটো হৈছে ভেলভেটৰ এটা ব্লাউজ আৰু এই পিছফালৰ যেটো অৱস্থা এটো প্লিজ ইগনোৰ কৰিব এটো ক্ৰিস ক্ৰস ডিজাইনৰ ব্লাউজ হয় ৰঙা স্লিভলেস হয় ইয়াছাও পিছফালৰ ডিজাইনটো খুব ধুনিয়া হয় পিন্ধিলে বহুত ভাল লাগে আৰু এটো এটা পেডেড ব্লাউজ হয় গতিকে একো বেলেগ টেনশন নাই পিন্ধিলে হল কেনেকুৱা লাগিছে নিশ্চয় জনাব একেবাৰে সিম্পল খুব ধুনিয়া লাগিব এটো ব্লাউজৰ লগতো আৰু এয়া হৈছে কাপোৰজোৰ বগা আৰু ৰঙাত বনোৱা হৈছে এয়া দেখিছে একদম সিম্পল কে বনাইছো সিম্পল yet gorgeous হয় বেছি একো তামঝাম কৰা নাই ইয়া দেখিছে একদম সিম্পল কে মেখেলাখন বনাইছো দুটা লাইন দিয়া হৈছে অকমান এটা ওয়েভি টাইপৰ লাইন এটা দিছো আৰু তলৰটো স্ট্ৰেট লাইন হয় আৰু দুটাকৈ এনেকে ফুল দি দিছো আৰু সৰু যেটো ফুল আহে হেতু মই তলত লগাই দিছো এখন হৈছে মেখেলাখন এতিয়া মই চাদৰখন দেখাম এখন হৈছে চাদৰখন এয়া দেখিছেনে ধুনিয়াকৈ ৰঙাৰে গুঠি দিয়া হৈছে যেটো গুঠনি হেতু বাৰু মই কৰা নাই এটো বেলেগে কৰি দিছে বাকি গুটেখিনি মই কৰিছো আৰু এটো দেখিছে এয়া ধুনিয়াকৈ বনোৱা হৈছে একদম সিম্পল কে আৰু মেখেলাখনত এটো দেখিছেনে এই যেটো ডিজাইনটো দিছো এটো এটা মই মানে ইউনিক কে বনাব ট্ৰাই কৰিছিলো নাজানো কেনেকুৱা হৈছে পিন্ধিলে আপোনালোকে ডিজাইনটো ভালকে গম পাব এই যেটো ফুল আছে এটো এই যিখিনি ডিজাইন হয় এইখিনি কোড পৰিব আপোনালোকক মই এতিয়া দেখাই আছো চাবচোন খুব ধুনিয়া হয় এইটো ডাঙৰকে বনোৱা হৈছে আৰু এই ফুলটো এনেকে বুকুত এইখিনিতে পৰিব এটো এটা ডিজাইন ডিঙিত আপোনালোকে একো নিপিন্ধিলে হৈ যাব আৰু এনেকৈ লাইনত তিনিটাকৈ ফুল দি দিছো আৰু এটো দেখিছে এটো খুব ধুনিয়া আচল হয় এটো আচলৰ ডিজাইনটো হয় ডাঙৰকে এটা ইয়াতে ফুলখিনি দি দিয়া হৈছে দেখিছে খুব ধুনিয়াকৈ এখিনি দি দিছো আৰু আপোনালোকৰো যদি কিবা আইডিয়া আছে মোৰ লগত আপোনালোকে কমেন্ট বক্সত শেয়াৰ কৰিব পাৰে যেহেতু মই প্ৰথমবাৰৰ কাৰণে বনাইছো আৰু ভিডিও মই হয়তো এটো মোৰ সেকেন্ড ভিডিও হয় লং ভিডিও গটিকে ভিডিও বনোৱা তেনেকুৱাকৈ মোৰ কোনো আইডিয়া নাই আৰু প্লাস কাপোৰ বনোৱাৰো মোৰ কোনো একো মানে আইডিয়াই নাই গটিকে এটো ফাৰ্স্ট টাইমৰ কাৰণে মই বনাইছিলো টাইমো নহয় বনাবলে আৰু এনেকুৱাকৈ তিনিটা ফুল কোনটো ফুল পৰিছে আপোনালোকে পিন্ধিলে গম পাব আৰু এইজোৰ হৈছে মোৰ সেকেন্ড কাপোৰজোৰ আছা এইজোৰ কম্বিনেশনটো আছিল মুগা কালাৰ আৰু ব্ল্যাক আৰু মুগা সদায় যোৱা এটা কালাৰ হয় এলিগেন্ট কালাৰ হয় এটা সকলো অকেজনতে পিন্ধিব পাৰি পিন্ধিলেও স্মাৰ্ট লাগে আৰু ইয়াৰ ব্লাউজটো মই সিলোৱা নাই এতিয়ালৈকে এটো এটা ক্ৰপ টপ হয় যেটো মই মিন্ট্ৰাৰ পৰা লৈছিলো ইয়াৰ লগত পিন্ধিলেও খুব ভাল লাগে এটা মডাৰ্ন লুক এটা আহে এখন হৈছে মেখেলাখন এ দেখিছেনে একদম সিম্পল কে এটা ডিজাইন দিছো ইয়া চাওক এয়া একদম সিম্পল কে এটো ট্ৰায়াঙ্গল টাইপৰ এটা ডিজাইন দিছিলো আৰু তলত লেসডাল লগাই দি অকমান ষ্টোন ওয়াৰ্ক কৰি দিছো কেনেকুৱা লাগিছে জনাব আৰু এয়া এখন হৈছে চাদৰখন যে আৰু সিম্পল হয় ইয়া চাওক বহুত সিম্পল এটো আসলটো হয়
এইটো আঁচলটো হয় একদম সিম্পল আৰু ব্ল্যাকত গুঠি দিয়া হৈছে আৰু মাজে মাজে এনেকুৱাকে দেখিব এটা দুটা ফুল বুটা টাইপত দিয়া হৈছে দেখিছেনে মুকাত কলা ৰংটো বহুত ধুনীয়াকৈ শুট কৰিছে এটা এলিগেন্ট লুক দিছে নহয় জানো আৰু এটো হৈছে অপোজিট সাইডটো মানে আঁচলৰ অপোজিট সাইডটো একদম সিম্পল কে দিছো এইযোৰ পিন্ধিলে বহুত ধুনীয়া লাগে আৰু ইয়াৰে এটা ৰীল মই অলৰেডি মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ইউটিউব শৰ্টছত দি থৈছো আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে জনাব আৰু আগলৈও যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও ভাল পায় মই নতুন নতুন ডিজাইনৰ মেখেলা চাদৰ আপোনালোকলৈ লৈ আহিম দেখাই থাকিম আৰু মোৰ মেখেলা চাদৰৰ কালেকশনো যদি চাব বিচাৰে হেয়াও মই ভিডিও বনাম বাৰু পিছলে তো কেনেকুৱা লাগিছে জনাব আৰু যদি ভিডিওটো অকমান হলে ইউজফুল বুলি ভাবিছে তেতিয়া হলে এটা লাইক কৰি দিব কমেন্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে হেতু জনাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই কাপোৰ দুযোৰ পিন্ধা ভিডিও মই নেক্সট যেটো এপিসোড আছে বা নেক্সট ভিডিওত মই আপোনালোকলৈ লৈ আহিম যেহেতু ব্ল্যাক আৰু মুগা কাপোৰ যিযোৰ বনাইছো হেজোৰৰ ৰিলস অলৰেডি দিয়া আছে কিন্তু ৰঙাজোৰৰ ভিডিও মই এতিয়ালৈকে দিয়া নাই গতিকে যদি আপোনালোকে এইটো ভিডিও ভাল পায় পিন্ধি পিনেও মই কাপোৰজোৰ দেখুৱাম থ্যাংক ইউ সো মাচ লগ পাম অন্য এটা ভিডিওত